অসমৰ চুকে কোণে এতিয়া এজন মানুহৰ নাম চলি আছে, খুব বেছি চৰ্চিতত আছে। অসমৰ নিউজ চেনেলত বা ছ'চিয়েল মিডিয়া বুলি ক'লে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, অকল এজন মানুহৰ নাম চলি আছে, সেইজন হ'ল ঋতু কলিতা। এইজনে হয় ঋতু কলিতা। আৰু ই কি কৰে, কোন হয়? এতিয়া প্ৰশ্ন হৈছে, এই মানুহজন ইমান অসমত চৰ্চিত কিয় হৈ আছে? প্ৰত্যেকটো অসমৰ নিউজ চেনেলত ইয়াৰে নাম, ছ'চিয়েল মিডিয়া খুলিলে ফেচবুক, ইনষ্টাগ্ৰাম বা ইউটিউবত তাৰে পেজ আহি পৰে। একচুৱেলি ই কৰে কি? নে ই কিবা ডাঙৰ গভমেণ্ট জব কৰে, নে ই ডাঙৰ বিজনেছমেন, আৰু নে ই কোনোবা MLA মিনিষ্টাৰ, নে ই কিবা আৰ্টিষ্ট, নে ই কিবা কোনোবা ছিংগাৰো নহয়। ছিংগাৰ তাক কয় যোনে গান নিজে লিখি এটা নিজে গায়, লাগিলে ভাল হওক বেয়া হওক। ইটো তেনেকুৱাও কিবা একো কৰা নাই। ইয়াৰ মুখখন বেয়া কাৰণে এই মানুহটো এনি টাইম চৰ্চিতত থাকে। চাওক আপোনালোকে। আপুনি ভাবেনি আপোনাৰ ভুল হৈছে বুলি? অকমান চাগে হৈছিলে শব্দকেইটাৰ কাৰণে। খালি দুটা শব্দ কৈছিলোঁ, সেইটো মই নিজে ফিল কৰিছিলোঁ, ক'ব নালাগিছিলে। দেখিলে এই মানুহজনে কি কৰিলে? গোটেইখিনি অসমৰ শিল্পীকে গালি দি পেলালে। বেয়া চোৰৰ বাচ্চা, বা অসমত বিহু প্ৰগ্ৰামত বহুত বেছি পইচা খায়। তাতো কিছুমান কথা বাৰু ঠিকেই, কিছুমান কথা কিন্তু বহুত বেছি কৈ পেলালে, বেয়াকৈ শব্দ দি ক'লে। সেইটো কাৰণে অসমত কেইবাটাও থানাত ইয়াৰ কাৰণে এজাহাৰ দিয়া হ'ল। আৰু আন এটা কথা হ'ল, ই কি কৰিলে? আপোনালোকৰ চাগে মনত আছে, অসমত কিছুদিনৰ আগত ট্ৰেডিঙৰ নামত চুমি বৰা আৰু বিশাল ফুকন বুলি দুজন নাম, এয়া চুমি বৰা আৰু বিশাল ফুকন বহুত বেছি ফেমাছ হৈ আছিলে। অকল হেতৰে নাম চলি আছিলে, বিশাল ফুকন, চুমি বৰা। আৰু এইজন ঋতু কলিতাই হেতৰ ওপৰত কিবা কথা কৈছিলে, মন্তব্য নিজৰ প্ৰকাশ কৰিছিলে চুমি বৰাৰ ওপৰত বহুত বেয়াকৈ। এইটো শুনক। চুমি বৰাক যে আপুনি ফালিলে, তাক একচুৱেলি মই ফালা নাই, তাক বহুত আগতে বহুতে ফালিছে, আৰু অলৰেডি ফালাই হয়। গুৱাহাটীত অহাৰ আগতে হেনো ফালাই তাই। যি কি নহওক, একচুৱেলি ছ'চিয়েল মিডিয়াত এই কথাটো কেনেকৈ ক'ব লাগিছিলে বা কেনেকৈ কৈছে, ঠিক আছে চুমি বৰাক বাৰু ফালিলিয়ে বা আগতে ফালা আছিলে, সেই বস্তুটো বাৰু ছ'চিয়েল মিডিয়াত কোৱা কথা হয় জানো? কওকচোন। সেই কথাটো কৈ তুমি কিবা প্ৰমোশ্যন পালা, নে কিবা পইচা পালা, নে কিবা ভাল কাম পালা? বেলেগৰ ওপৰত তেনেকৈ কমেণ্ট কৰি সহযোগ কৰিলে ভাল লাগে দিয়কচোন। আকৌ আমি আহি আছো। আপুনি 24 ঘণ্টা পিছত মানে 24 ঘণ্টা আপুনি থাকিবলগীয়া, প্ৰায় 24 ঘণ্টা থাকিবলগীয়া হ'ল লকআপত। আজি প্ৰথম এক্সপেৰিয়েঞ্চ চাগে আপোনাৰ। লকআপত নাই। থানাত আপুনি থাকিবলগীয়া হ'ল, মানে কেনেকুৱা ধৰণৰ অভিজ্ঞতা? দেখিলে আপোনালোকে, তাই নিজে কৈছে যে 24 ঘণ্টা এতিয়া থানাত থাকি আহিছে। আৰু ৰিপৰ্টাৰজনে কি প্ৰশ্ন কৰিছে যে আপোনাৰ অনুভৱ কেনেকুৱা লাগিল বা কেনেকুৱা আছিল, থাকি কেনেকুৱা লাগিলে? ৰিপৰ্টাৰজনক প্ৰশ্নটো চাওক। ৰিপৰ্টাৰজনক কৈছোঁ, এদিন গৈ থাকি চাবা, তেতিয়া গম পাবা এক্সপিৰিয়েঞ্চটো কেনেকুৱা লাগে। গোটেই শিল্পী সমাজৰ জ্যেষ্ঠৰ পৰা আৰম্ভ কৰি কনিষ্ঠলৈকে সকলোকে যিটো মন্তব্য, যিখিনি কথা অশালীন কথাৰে আমাক কৈছে, সেই কথাখিনি আমি আচলতে আমাৰ গাত লাগিছে। আজি তেখেতক যদি আমি এটা বিহিত ব্যৱস্থা নলওঁ বা এটা আমি থানালৈ আহিবলগীয়া এটা প্ৰক্ৰিয়া যিটো হৈছে, তেনেকুৱা যাতে আৰু ভৱিষ্যতে নহয়। ঋতু কলিতা নামৰ তথাকথিত এজন ছ'চিয়েল মিডিয়া ভুৱা ইনফ্লুৱেঞ্চাৰ এজনে ইমান আমাক সকলোকে বেয়াকৈ কৈছে। গতিকে আজি আমি সকলোৱে মানে উচিত আহি পেলাই, সমজুৱাভাৱে আহি পেলাই আমি উচিত ব্যৱস্থা লৈছোঁ আইনী, আৰু তেওঁ সকলোকে ক্ষমা বিচাৰিব লাগিব। এতিয়া শিল্পী সমাজে বিচাৰিছে যে ঋতু কলিতাই শিল্পী সমাজক ক্ষমা খুজিব লাগে বুলি, আৰু ঋতু কলিতাই বিচাৰিছে শিল্পী সমাজে তেওঁক ক্ষমা খুজিব লাগে বুলি। কিন্তু কোনোৱে
নিজৰ গল্টিটো দেখা নাই। কিছুমান জেগাত শিল্পী সমাজও আছে গল্টি, কিন্তু বেয়া গালি কৰাটো বাৰু ঠিক আছে, উচিত নহয় যে সিহঁতি বহুত বেছি টকা ডিমাণ্ড কৰে ক'ৰবাত বিহু ফাংচনত, সেইটো কথাক লৈ কৈছে, কিন্তু বেয়া গালি গলাজ কৰি দিলে সেইটো কাৰণে ঋতু কলিতা ক'ৰবাত গল্টি হৈ গৈছে, হয় বাৰু, কিন্তু কোনোৱে হাৰ মনা নাই এতিয়ালৈকে। ঠিক আছে, দেখা যায় কি হ'ব কেছটো একচুৱেলি।